ওৰাঙত বাঘৰ আক্ৰমণত নিহত ধনমণি ডেকাৰ গৃহত অৱশেষত উপস্থিত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। চৰকাৰ তথা বন বিভাগৰ ফালৰ পৰা আৰ্থিক সাহায্য প্ৰদানৰ আশ্বাস পৰিয়ালটিক। লগতে ধনমণিৰ নৱবিবাহিতা পত্নীক সংস্থাপনৰ নামত এটি চাকৰিৰ ব্যৱস্থা কৰাৰ আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে স্থানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী। বিগত 28 আগষ্টত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ঢেকীয়াপতীয়া বাঘৰ আক্ৰমণত নিহত হৈছিল গৃহৰক্ষী জোৱান ধনমণি ডেকাৰ। বিধানসভাত কথা দিছিল শীঘ্ৰে শিপাচাৰৰ নগাঁও হাতীমৰাৰ ধনমণিৰ পিতৃগৃহলৈ যাব মন্ত্ৰীগৰাকী। ইতিমধ্যে এমাহ উকলি যোৱাৰ পাছতো খবৰ নাছিল বনমন্ত্ৰীগৰাকীৰ। দীৰ্ঘদিনীয়া উদ্যানখনৰ জীৱ জন্তুৰ সুৰক্ষাৰ দায়িত্ব বহন কৰি বাঘৰ হাততে প্ৰাণত্যাগ কৰা ধনমণিৰ সদ্যবিবাহিতা পত্নীয়ে চৰকাৰৰ ওচৰত দাবী জনাইছিল কৰ্মসংস্থাপনৰ, যাতে বাকীকেইটা দিন চলিব পাৰে সুকলমে। বন বিভাগৰ ফালৰ পৰা লাভ কৰিছিল 3 লাখ টকাৰ সাহায্য। আনহাতে বনমন্ত্ৰীগৰাকীয়ে এবাৰ ঘৰখনত উপস্থিত হোৱাৰ কামনা কৰিছিল ধনমণিৰ পত্নীয়ে। সেয়া আজি ওৰাঙত বাঘৰ আক্ৰমণত নিহত ধনমণি ডেকাৰ গৃহত উপস্থিত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। চৰকাৰ তথা বন বিভাগৰ ফালৰ পৰা আৰ্থিক সাহায্যৰ ধনমণিৰ নৱবিবাহিতা পত্নীক সংস্থাপনৰ নামত এটি চাকৰিৰ ব্যৱস্থা কৰিবলৈ যত্ন কৰা হ'ব বুলি আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে। প্ৰয়াত আমাৰ ধনমণি ডেকাৰ যিটো মৃত্যু হ'ল বাঘৰ আক্ৰমণত, অতি সঁচাকে এটা মৰ্মান্তিক ঘটনা। কাৰণ ইমান দিন তেওঁ এজন ভাল দক্ষ কৰ্মী হিচাপে বন সুৰক্ষাত লাগি আছিল, আৰু বিশেষকৈ আমাৰ ৱাইল্ড লাইফৰ ক্ষেত্ৰত। আৰু তেখেতে মাজত ঢিঙত যিটো বাঘ ওলাইছিল তাতো তেখেতে দিনেই নিশাই কাম কৰিছিল, আৰু কৰি আল্টিমেটলি বাঘটোক তেওঁলোকে সকলোৰে মিলিত প্ৰচেষ্টাত তেওঁলোকে কৰায়ত্ব কৰিছে। আৰু আমাৰ যিখন ওৰাং অভয়াৰণ্য, এইখনত বাঘৰ সংখ্যাটো বাঢ়িছে। প্ৰায় 26টা বাঘ আছে। গতিকে মাটিকালি আছে প্ৰায় 75 স্কুৱেৰ কিলোমিটাৰ। গতিকে তাত বাঘৰ ডেঞ্চিটিটো বহুত বেছি আছে, বা বাঘৰ সংখ্যাটো বেছি আছে। গতিকে সেইকাৰণে কি হৈছে, এটা দুৰ্ঘটনা বুলি ক'ব লাগিব। একচুৱেলি ইমান দিন তেনেকুৱা ধৰণৰ ঘটনাটো সংঘটিত হোৱা নাছিল, কিন্তু যি কি কাৰণতে নহওক এই ঘটনাটো সংঘটিত হ'ল। গতিকে আৰু সংঘটিত হৈ আমাৰ এজন ভাল বন সুৰক্ষাৰ ক্ষেত্ৰত, জীৱ জন্তু সুৰক্ষাৰ ক্ষেত্ৰত, ৱাইল্ড লাইফ সুৰক্ষাৰ ক্ষেত্ৰত আমাৰ ভাল কৰ্মী এগৰাকীক আমি হেৰুৱালোঁ। আৰু তেওঁৰ পত্নী আৰু তেখেতৰ পিতৃ মাতৃৰ লগত আমি কথা পাতিলোঁ, আৰু তেখেতসকলে কৈছে যে পাৰিলে এটা সংস্থান তেখেতসকলৰ ঘৰত দিব লাগে। গতিকে মই তেখেতৰ পত্নীক কৈছোঁ যে তেখেতে এখন দৰখাস্ত দিয়ক, আৰু আমাৰ বিধায়ক আমাৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়াৰ হাততে দিব কৈছোঁ। তেখেতে মোক দিয়াৰ পিছত মই এইটো আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগত মই কথা পাতিম, আৰু কথা পাতি কি কৰিব পৰা যায় আগন্তুক দিনত আপোনালোকে গম পাব। আৰ্থিক সাহায্যৰ ক্ষেত্ৰত কি ক'ব? আৰ্থিক সাহায্যৰ ক্ষেত্ৰত আমাৰ বন বিভাগৰ পৰা যিটো দিয়া যায়, ইনষ্টেণ্টলি আমি আৰ্থিক সাহায্য দিছোঁ, যিটো বন বিভাগৰ নৰ্মছ। আৰু আমাৰ তেতিয়া নাতে ডাঙৰীয়া DC আছিল। মই তেখেতকো ফোন কৰিছিলোঁ, তো তেখেতেও পইচাখিনি ৰেডি কৰি ৰাখিছে। কিন্তু আমাৰ চাৰ্কেল অফিচাৰৰ পৰা যিখন কাগজ আহিবলৈ, এইটো বেলেগ চাৰ্কেলত গুচি গ'ল। এতিয়া আমাৰ এই চাৰ্কেলত এতিয়া আহিছে। গতিকে সেইকাৰণে এই আমাৰ চাৰ্কেল অফিচাৰে আজিকালিৰ ভিতৰত দি দিব কাগজখন। দি দিয়াৰ লগে লগে DC ৰ ফালৰ পৰাও এটা আৰ্থিক সাহায্য তেখেতে পাব।